নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিবাৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ বৃহৎ খবৰ মুকলি হৈ আহিছে কিন্তু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে নিৰ্বাচন কৰিছে তাৰ পিছতে এতিয়া বিজেপিৰ পৰা ইতিমধ্যে বিদায় লৈছে সৰ্বানন্দ সোণোৱালে কিন্তু তাৰ লগতে সৰ্বানন্দ সোণোৱালে বিদায় লোৱাৰ পূৰ্বে এক বৃহৎ মন্তব্য কৰি ইতিমধ্যে বিদায় লৈছে সকলো বিধায়কৰ পৰাও তাৰ লগতে কৈছে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল হিমন্ত বিশ্ব শৰ্মা বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক উদ্দেশ্য কৰি সত্য পদত্যাগী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী পৰৱৰ্তী আৰু সোণোৱালে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু ইয়াত কৈছে ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কৈছে যে যোৱা 5 বছৰে মিলি আমি সকলোৱে কাম কৰিছিলোঁ সকলোৰে বাবে নিষ্ঠাৰে কাম কৰিলোঁ ৰাইজে সন্তুষ্ট হ'ল শান্তি প্ৰগতি আৰু সুৰক্ষা আদি বিষয়ত বিগত 5 বছৰ পাৰদৰ্শিতা আগবঢ়াবলৈ সক্ষম হ'লোঁ যাৰ বাবে আমি এইবাৰ জয়লাভ কৰিলোঁ আমি সকলো বিধায়কে ৰাইজৰ হকে কাম কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যি গধুৰ দায়িত্ব দিছে সেই দায়িত্ব সহকাৰে পালন কৰিব লাগিব মোৰ বিশ্বাস আৰু তাৰ লগতে মোৰ বিশ্বাস যে সকলো জাতি জনগোষ্ঠী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগবাঢ়ি যাব আৰু অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব পাৰিব হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে দেশৰ বাবে ৰজা নহয় ৰজাৰ বাবে দেশ এইবাৰ পাছত আৰু আজি দিনটো অতি গুৰুত্বপূৰ্ণ খবৰটো মুকলি হৈছে এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ কিয়নো ইতিমধ্যে বিজেপি আজি শপত গ্ৰহণ কৰিব তাৰ লগতে কৈছে নতুন চৰকাৰৰ গঠন প্ৰস্তুতি তুংগত আৰু হিমন্ত মন্ত্ৰীসভাত এতিয়া থাকিব কোন মন্ত্ৰী কিয়নো এতিয়া কৈছে ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধগতিত চলি আছে আৰু বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছৰে পৰা নতুন মন্ত্ৰীসভা গঠনক লৈ আৰম্ভ হৈছে কুচকাৱাজ কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন থাকিব তাক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ কৰিছে ৰাইজৰ মাজত আৰু ইয়াত কৈছে কেৱল ৰাইজৰ মাজতে নহয় মন্ত্ৰীসভা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ নেতৃত্ব হৈছে তপ্তৰ আৰু হিমন্ত বিশ্বই নিজে আমিনগাঁৱৰ আৱত ভ্ৰমণত অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে প্ৰসংগত আলোচনা কৰিছে আৰু ইয়াত কৈছে আনহাতে আমিনগাঁও চৰকাৰী অতিথিশালাত বাহাৰ পাতিছে বিজেপিৰ কেন্দ্ৰীয় নেতা আৰু বয়োজন্ত আৰু জয় পাণ্ডা BL সন্তোষ আদি তেওঁলোকে আৰু এওঁলোকৰ সৈতেও মন্ত্ৰীসভাৰ গঠনৰ লৈ আলোচনাত মিলিত হ'ব হিমন্ত বিশ্ব আৰু সোণোৱালৰ চৰকাৰৰ মন্ত্ৰীসভা হৈ থকা কোনে নতুন মন্ত্ৰীসভাৰ পৰা বাহিৰ হ'ব আৰু কোন বিধায়ক কপাল ফুলিব ইয়াকে লৈ ছ'চিয়েল মিডিয়াত এতিয়া তমুল চৰ্চা চলিছে কিয়নো নতুন যিহেতু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সভাত এতিয়া কোনে মন্ত্ৰীত্ব লাভ কৰিব তাক লৈ এতিয়া সকলো জল্পনা কল্পনা আৰু জানিব পৰা মতে সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ লগতে 7ৰ পৰা 8গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আজিৰ পৰা এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে শপত গ্ৰহণ পূৰ্বতে এক বৃহৎ ভাষণ প্ৰসংগ কৰিছে আৰু তাৰ লগতে সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ভাষণ ৰাখিলে আৰু ইয়াত কৈছে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱাৰ পিছতেই ইতিমধ্যে সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে উপচাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে জাতিটো বহু আগুৱাই নিবলৈ সক্ষম হৈছে সোণোৱালৰ নেতৃত্বত 5টা বছৰ মূল্যবোধৰ ৰাজনীতি দেখিলোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্বৰে আৰু তাৰ লগতে চন্দ্ৰৰো দাগ থাকে কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ এতিয়াও এটা দাগ নোহোৱাকৈ 5টা বছৰ সম্পূৰ্ণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আৰু ইয়াত কৈছে সৰ্বানন্দ সোণোৱাল আৰু আমাৰ নেতা আছিল আৰু তাৰ লগতে নেতা হৈ থাকিব এই বুলি মন্তব্য হিমন্ত বিশ্বই কৈছে লগতে জাতিটোক সেৱা কৰিবলৈ প্ৰেৰণা দিয়াৰ বাবে মোৰ ফালৰ পৰা মই পৰিয়ালৰ ফালৰ পৰাও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তাৰ লগতে সোণোৱাল ডাঙৰীয়া মূল্যবোধৰ ৰাজনীতি অক্ষুণ্ণ ৰাখিম আৰু স্বাধীনতাৰ পিছতে এইখনে প্ৰথম অকংগ্ৰেছী চৰকাৰ যিয়ে ক্ৰমাৎভাৱে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি বিজেপিৰ মিত্ৰজোঁটৰ সফলতাৰে ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মী আৰু অগপ ইউপিপিএলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাই হিমন্ত বিশ্ব শৰ্মাই কিয়নো স্বাধীনতাৰ পিছত পুনৰ এখন দ্বিতীয়বাৰ চৰকাৰ হ'ব যিখন চৰকাৰে দুবাৰ বাবে চৰকাৰ গঠন কৰিব অসমৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো সমগ্ৰ দেশতে এতিয়া কৰোণাই কাল ৰূপ ধাৰণ কৰিছে আৰু অসমত এতিয়া শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই কি সিদ্ধান্ত ল'লে তাক লৈ এতিয়া সকলোৱে জল্পনা কল্পনা আছে কিয়নো সকলোৰে মনত এটাই প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতেই অসমত সম্পূৰ্ণ লকডাউন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু তাৰ মাজতে আমাৰ হাতত এক বিশেষ খবৰ আহি পৰিছে যে দিল্লীত পুনৰ লকডাউন বৃদ্ধি কৰা হৈছে 17 মে 5 বজালৈকে ইতিমধ্যে বৃদ্ধি কৰিছে লকডাউন আৰু দিল্লীত পুনৰ লকডাউন বৃদ্ধি 17 মেৰ পৰা পুৱা 5 বজালৈকে ইতিমধ্যে বৃদ্ধি কৰিছে লকডাউন আৰু পূৰ্বে 10 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছিল দেশৰ ৰাজধানীত কিন্তু এইবাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব মেট্ৰ' সেৱা এইবাৰ লকডাউন অধিক কঠোৰ বুলি
মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৰু বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেন্দ্ৰৰ কৈছে যোৱা 24 ঘণ্টাত দিল্লীৰ পৰিস্থিতি কিছু উন্নত হৈছে বিগত 24 ঘণ্টাত দিল্লী আক্ৰান্তৰ সংখ্যা 13,337 গৰাকী কিন্তু ইয়াত কৈছে পৰীক্ষা কৰা হৈছিল 61,552 জনৰ আৰু পজিটিভিটি ৰেট 21% ইতিমধ্যে হ্ৰাস পাইছে কিন্তু আনহাতে সুস্থ হোৱা আৰু হস্পিটেলৰ লোকৰ সংখ্যা হৈছে 14,738 জন লোক আৰু মৃত্যু হৈছে 273 জন লোকৰ আজি পোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান শত্ৰু আছিল অসমৰ ভিতৰতে বদৰুদ্দিন আজমল কিন্তু ইয়াত কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া উচ্চ প্ৰশংসা বদৰুদ্দিন আজমলৰ তাৰ লগতে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক আন্তৰিক শুভেচ্ছা আজমলৰ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসাৰে আদৰিলে বদৰুদ্দিন আজমলে আৰু ইয়াত কৈছে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাত উচ্চ প্ৰশংসা এতিয়া বদৰুদ্দিন আজমলৰ আৰু তাৰ লগতে বদৰুদ্দিন আজমলৰ প্ৰধান শত্ৰু হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সাংসদ বদৰুদ্দিন আজমলে আৰু মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক আজমলে কৈছে মই আশা কৰোঁ যে অভিজ্ঞতা আৰু নিষ্ঠাৰে অসমক তুলি ধৰিব হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে অসমৰ সংকটজনক সন্ধিখনৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হ'ব হিমন্ত বিশ্ব কিন্তু তাৰ লগতে বদৰুদ্দিন আজমলে এক বৃহৎ মন্তব্য কৰি কৈছে যে অতীতত মই কেইবাবাৰো কৈছিলোঁ যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ ৰাজনীতিবিদ এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলে ইতিমধ্যে কেইবাবছৰ পূৰ্বেও কৈছিল কিয়নো অতীততো এই হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে লাগে বুলি ইতিমধ্যে শ্ৰেষ্ঠ ৰাজনীতিবিদ বুলি আজমলে ইতিমধ্যে ঘোষণা কৰিছিল আৰু তাৰপিছতে কৈছে এয়া সুখবৰ যে তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী আসনত বহিছে আৰু মই তেওঁক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বুলি বদৰুদ্দিন আজমলে এই দিবৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ছ'চিয়েল মিডিয়াত এতিয়া সকলো আৱেগ হৈ পৰিছে সৰ্বানন্দ সোণোৱালক লৈ তাৰ পাছতেই হাঁহিমুখীয়া সোণোৱাল এতিয়া মাজুলীৰ MLA হে মাথো কিন্তু ইয়াত কৈছে টুইটাৰত নিজৰ প্ৰফাইল সলাই আৰু কি লিখিলে সৰ্বানন্দ সোণোৱালে কিন্তু কৈছে যোৱা 5টা বছৰে তেওঁ মুখেৰে নিগৰিত হৈছিল জাতিজাত ভেটি আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা কিন্তু ইয়াত কৈছে ভাতৃত্ববোধৰ জৰিয়তে দুৰ্নীতিমুক্ত বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ় দিয়াৰ নিমিত্তে সকলোতে তেওঁ উচ্চস্তৰ ব্যক্তিত্বৰ লহৰ তুলিছিল কিন্তু ইয়াত কৈছে যে কিন্তু দিল্লীৰ পৰা অহা এই খবৰ আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ঘোষণা তাৰ পাছতে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে বহু পৰামৰ্শ আগবঢ়ালে সোণোৱালে আৰু ইয়াত কৈছে যে অৱশেষত পৰৱৰ্তী মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ যোগে প্ৰফাইলত নিজৰ পৰিচয় সলালে সৰ্বানন্দ সোণোৱালে আৰু মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ টুইটাৰত ফলো আৰু তাৰ লগতে 9,52,000 বৃদ্ধি পাইছিল লগতে ফেচবুকত 1 কোটি মিলিয়নলৈ ইতিমধ্যে বৃদ্ধি পাইছিল কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 5 বছৰ শাসন চলোৱাৰ পাছত এতিয়া টুইটাৰ পৰিচয় হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী বিধায়ক মাজুলীৰ আৰু আপোনালোকে স্ক্ৰীনত যিটো টুইটাৰ একাউণ্ট দিছে এইটো টুইটাৰ একাউণ্ট হৈছে সৰ্বানন্দ সোণোৱাল অফিচিয়েল টুইটাৰ একাউণ্ট তাৰ ইয়াতে তেওঁ প্ৰফাইলটো ইতিমধ্যে চেঞ্জ কৰি পেলাইছে আৰু তাত ইয়াত লিখিছে এক্স চিফ মিনিষ্টাৰ অফ আছাম তাৰ লগতে তাত অব্লিক দি লিখিছে যে MLA অফ মাজুলী এইটো তেওঁ হৈছে অফিচিয়েল টুইটাৰ একাউণ্ট আৰু তাৰ লিখিছে কংগ্ৰেচুলেশ্যন টু শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন বিং ইলেক্টেড লিডাৰ অফ বিজেপি আছাম তাৰ লগতে কৈছে যে লিগিছলিফ্ট পাৰ্টি অফ দ্য বিলিভ ডেট ইউ উইল কেৰি ফৰৱাৰ্ড ইয়ৰ ডেভেলপমেণ্ট জাৰ্নি অফ আছাম ডেট ইউ টুগেডাৰ বিগেন টিম আছাম আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ PM শ্ৰী নৰেন্দ্ৰ মোদী জি আৰু মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই প্ৰথমটো টুইটাৰ পোষ্ট পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে সোণোৱালে কৈছে যে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন হোৱা সতীৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মাননীয় শ্ৰী প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া শক্তিশালী নেতৃত্বত টীম অসম হিচাপে আমি সূচনা আৰু অসম উন্নয়নৰ যাত্ৰাক আপুনি আগুৱাই নিব বুলি আশা বিশ্বাস কৰিছোঁ আৰু কোনো ধৰণৰ বিসম্বাদ নকৰাকৈ হাঁহিমুখে তেওঁ হাতত পদত্যাগ পত্ৰ লৈ তেওঁ প্ৰথমে উপস্থিত হ'ল ৰাজভৱনত আৰু ৰাজভৱনৰ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ হাঁহিমুখেৰে দি হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন বাহনতে বিধায়িনী বৈঠকলৈ আহিল সোণোৱাল তাৰ পিছতে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পাছতেই হাঁহিমুখেৰে তেওঁ অলিংগন কৰি গামোচা আদি আদৰিলে হিমন্তক তাৰ পিছতেই মুখত এমুকাৰ হাঁহিলৈ উদান্ত ভাষণেৰে ৰাইজৰ মাজতে হিমন্ত বিশ্ব শৰ্মালৈ বহু পৰামৰ্শ সৰ্বানন্দ সোণোৱালৰ তেওঁ এতিয়া মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হাঁহিমুখীয়া সৰ্বানন্দ